কলগছত কলবিলাক ডাঙৰ ডাঙৰ কৰিবলৈ হ'লে কি কৰিব লাগে তাৰ এটা কথা আপোনালোকক ক'বলৈ লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱসকল, এয়া চাওক, আপোনালোকে দেখিছে কল থোকটো পৰাৰ পিছত ইমান দীঘলকৈ এই কল যিটো ঠুৰিটো ঠাৰিটো কৰি ৰাখিছে, আৰু সেয়েহে কল থোক মানে সৰু সৰু হৈছে, কলবিলাক সৰু সৰু হৈছে। সেয়েহে আপোনালোকে কি কৰিব লাগে, এই 1 বিটা দূৰত, যি থোকৰ পৰা 1 বিটা দূৰত এনেকৈ জুখি চাব আপোনালোকে, মানে 5 আঙুল 6 আঙুল সিমান দূৰত্বত এই কলডিলটো ছিঙি দিব লাগে। এনেকৈ ছিঙি দিব লাগে। এয়া চাওক, কিয় ছিঙি দিব লাগে, নহ'লে এনেই মানে এই মানে কল থোক যিখিনি পাব লাগে, কলকেইটা ডাঙৰ হ'বৰ কাৰণে যিখিনি পাব লাগে ভিটামিন, সেইখিনি এনেই টানি থাকে, আৰু সেয়েহে কলবিলাক মানে সৰু সৰু হৈ যায়। আৰু যদিহে আপুনি কল থোক পৰাৰ পিছত যি 1 বিটা দূৰত্বত ডিলটো ছিঙি দিলে কলবিলাক ডাঙৰ হয়, আৰু বহুতে সেইটো কথা নাজানে, সেয়েহে এনেকৈয়ে ৰাখি দিয়ে। এয়া চাওক, এই কলবিলাক সৰু হৈছে, আৰু এইডাল ইমান দীঘলকৈ ৰাখিছে, ছিঙি দিয়া নাই। এই ডিলটো 1 বিটা দূৰত্বতে এনেকৈ ছিঙি দিব লাগে। এয়া চাওক, তেতিয়া কি হ'ব, কলবিলাক বাঢ়িবৰ কাৰণে এটা সুবিধা পাব। নহ'লে এই ডিলটোতো আৰু কল নোলায়, আৰু এনেই মানে সি টানি থাকিব তাৰ ভিটামিনখিনি, যিখিনি তাক মানে কলকেইটাক প্ৰয়োজন হয়। সেয়া কথা। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে এয়া চাওক, ইমান ধুনীয়া ধুনীয়াকৈ কল গছবিলাক হৈছে, কিন্তু যেতিয়া নেকি কল থোক কাটিব, কটাৰ পিছত কিছুমানে কি কৰে, তাতে তেনেকৈ এৰি দিয়ে কলজোপা তেনেকৈ এৰি দিব নালাগে। তাক কাটি লৈ সেই তাৰ গুৰিতে ভালকৈ পেলাই দিব লাগে। এয়া এটা চাওক, ইমানখিনি দূৰত্ব জুখি ল'ব, আৰু ইয়াতে এনেকৈ ভাঙি দিব। আৰু আজিকালি জাহাজী কলডিলো খাব জানিলে খাব পাৰে, বহুতে বজাৰত বিক্ৰী কৰে, কিন্তু বহুতে নাজানে কাৰণে নেখায়। কিন্তু জাহাজী কল ডিল খাবলৈ হ'লে প্ৰথমে কুটি ল'ব লাগে, কুটি লৈ গোটেই ৰাতি নিমখ ওপৰত ছটিয়াই থৈ দিব লাগে। তাৰপিছত ৰাতিপুৱা তাৰ যিখিনি ৰস ওলাব, সেইখিনি ক'লাকৈ ৰসখিনি, কেঁহা ৰসখিনি ওলাই যায়, আৰু সেইখিনি পেলাই দিব লাগে। তাৰপিছত আকৌ ধুই পখালি আকৌ সেই কল ডিলটো ভাজি লৈ আপোনালোকে খাব পাৰে। সেয়াই সহজ পদ্ধতি। আৰু এটা কথা ক'ব খোজোঁ যে কলৰ গুৰিত কেতিয়াও মানে তেনেকৈ অন্য কোনো সাৰ এইবিলাক দিব নালাগে। যদিহে দিয়ে তেতিয়াহ'লে কেঁচু লাগি যায়। গোবৰ অৱশ্যে দলি মাৰি থ'ব পাৰে, কিন্তু হ'লেও বেছিকৈ গোবৰ দলিয়াব নালাগে, নহ'লে কেঁচু ওপৰত উঠি যায়। সেয়েহে এইটো স্থানটোৰ তলৰখন অলপ পৰিষ্কাৰ কৰি ৰাখিব লাগে। এয়াও কিন্তু পৰিষ্কাৰ কৰি ৰখা নাই অৱশ্যে, আৰু ইয়াৰ গছবিলাক ভাঙি পৰিছিলে। এয়া চাওক, কিন্তু বেছি ওখ হ'লেও অৱশ্যে কলৰ ডিল নপৰেগৈ, সেয়েহে বেছি সাৰো প্ৰয়োজন নহয় কলৰ কাৰণে। গছজোপা ওখ হ'ব, কিন্তু মানে কলৰ ডিল নপৰিব, আৰু এনেই ভাঙি পিনি পৰি যায়। আৰু এইজোপাৰ গছো তেনেকুৱাই হ'ল। ধন্যবাদ, শ্বেয়াৰ কৰি দিয়ে যেন।